মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ স্বাভাৱিক সংখ্যা পাঠটোৰ অনুশীলনী 2 আমি কৰি আছিলোঁ। ইয়াৰ কেইটামান প্ৰশ্ন থাকি গৈছিলে। কুৱেশ্যন 6 উপযুক্ত ধৰ্ম খটুৱাই মান উলিওৱা। ইয়াত আমি যিটো ধৰ্ম খটুৱাই কৰিব পাৰিম সেইটো আমি ইয়াত কৰিব লাগিব। ইয়াত চোৱা 601 পূৰণ 29 আমাক পূৰণ কৰিবলৈ দিছে। সেইটো বুলি আমি ডাইৰেক্ট পূৰণ কৰি দিলে এইটো নহ'ব। ইয়াত আমি ধৰ্ম খটুৱাব লাগিব, উপযুক্ত ধৰ্ম। ধৰা ইয়াত 601ক আমি 600 যোগ 1 কৰি তাৰ লগত 29 পূৰণ কৰি বিতৰণ বিধি প্ৰয়োগ কৰিব পাৰিম, হয়নে নহয়? বিতৰণ বিধিত কি পাইছিলা? a into b plus c equal a into b plus a into c, হয়নে? এইটো আছিল যুগৰ ওপৰত পূৰণৰ বিতৰণ বিধি। যুগৰ ওপৰত আগৰ ভিডিঅ'ত পাইছিলা, ওপৰত পূৰণৰ বিতৰণ বিধি বা বিতৰণ বিধি, পূৰণৰ বিতৰণ বিধি এইটো তোমালোকে পাইছিলা। তাই 601ক আমি এনে ধৰণৰ বনাম, হলে 601 পূৰণ 29 ধৰা 601 পূৰণ 29 আছে, হলে 601 মানে কিমান হ'ল? 600 যোগ 1, হলে সেইটো আমি ব্ৰেকেটৰ ভিতৰত লিখিম পূৰণ 29, হলনে? হ'ল। এতিয়া ইয়াৰ লগত মিলাই চোৱা a into b plus c, হলনে? হলনে? 29টো ইয়াত a হৈ আছে, এইটো b, এইটো 1 to c। গতিকে a into b plus c হলে কি হ'ব? a into b মানে এই বাহিৰত থকাই প্ৰথমতে ভিতৰত থকাটোক এবাৰ পূৰণ কৰিম, যোগ বাহিৰত থকাই আকৌ ভিতৰত থকা পিছৰটোৰ লগত যোগ কৰিম। সেইটো মতে কি হ'ব? 29 পূৰণ কিমান হ'ব? 600 হ'ব, হয়নে নহয়? বা 600 পূৰণ 29, হলনে? যোগ চিন আছে, যোগ দি দিয়া। তাৰপিছত আকৌ কিমানৰ লগত পূৰণ হ'ব? 1 পূৰণ 29, হলনে? এইটো মিলিল। a into b plus c equal a into b plus a into c। গতিকে এইটো কিমান হ'ব? 600 আৰু 29 পূৰণ কৰা, অৰ্থাৎ এতিয়া আমাক পূৰণ কৰিবলৈ সুবিধা হ'ব। দুটা শূন্য আছে, পিছত দুটা শূন্য দি দিছোঁ। তাৰপিছত 29 আৰু 6 পূৰণ কৰা, কিমান হ'ব? 6 9 গুণ 54 কৰি দেখুৱাই দিছোঁ। 6 9 গুণ 54, 4 হাতত 5, 6 2 গুণ 12, 12 5 17, 174, 174, হ'লনে? তাৰপিছত দুটা শূন্য আহিল, যোগ 1 পূৰণ 29 হ'লে 29, হয়নে? তে দুটা যোগ কৰি দিলে কিমান হ'ব? 1 7 4 2 9 হ'ব। এতিয়া সুবিধা হ'ল আমাৰ। এইটো কি ধৰ্ম আছিলে? বিতৰণ বিধি। সেইটো চাইডত লিখি দিবা, বিতৰণ বিধি বা ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি, হয়নে? একেদৰে ইয়াত আছে 422 পূৰণ 30, 422 পূৰণ 30, হয়নে? 422টো আমি কি কৰিম? 400 যোগ 22, হয়নে? পূৰণ বাহিৰত 30। এতিয়া কিমান হ'ব? 400ৰ লগত এবাৰ 30ৰ পূৰণ, যোগ চিন আছে, যোগ দিয়া। 22ৰ লগত এবাৰ 30ৰ পূৰণ, কিমান হ'ব? 400 পূৰণ 30 কৰিলে 4 3 গুণ 12, শূন্য কেইটা আছে? 3টা, 12,000। যোগ 22 পূৰণ 3 কৰিলে কিমান হ'ব? 3 22 64, শূন্য 660, হয়নে? এতিয়া দুটা যোগ কৰিলে কিমান হ'ব? 12,660 হৈ গ'ল। এনেধৰণে তোমালোকে বিতৰণ বিধিৰ সহায়ত কৰিব পাৰিবা। আৰু এটা আছে ইয়াত 1003 পূৰণ 1200, 1003 পূৰণ 12, সৰি 1200 নহয় 12, 1003 অৰ্থাৎ 1000 যোগ 3 পূৰণ 12। 1000ৰ লগত এবাৰ 12 পূৰণ কৰা, যোগ চিন আছে, যোগ দিয়া। 3ৰ লগত আকৌ এবাৰ 12 পূৰণ কৰা। 1000 পূৰণ 12 মানে হ'ব 12,000, যোগ 3 পূৰণ 12 মানে 3 12 34, 12,000 কিমান হ'ব? এইটো 34 হৈ গ'ল। একেদৰে ইয়াত আছে 692, হয়নে? 692 তোমালোকে 600 যোগ 92 কৰিবও পাৰা, বা 700ৰ পৰা 8 বিয়োগ কৰিও দেখুৱাব পাৰা, হয়নে নহয়? 692 পূৰণ 19, 692 মানে কিমান হ'ব? 700ৰ পৰা আমি কিমান বিয়োগ কৰিব লাগিব? 8, হয়নে? পূৰণ 19, এনেদৰেও কৰিব পাৰিবা। এতিয়া এইটো কিমান হ'ব?
700 লগতে এবাৰ 19 পূৰণ কৰা বিয়োগ 8ৰ লগতে এবাৰ 19 পূৰণ কৰা হল 700 আৰু 19 কৰিলে কিমান হ'ব শূন্য দুটা পিছত থাকি যাব 19 আৰু 7 কৰিলে 7 9 গুণ 63 3 হাতত 6 7 গুণে 7 7 6 13 13,300 হল বিয়োগ 8 আৰু 19 পূৰণ কৰা 8 9 গুণ 72 2 হাতত 7 8 গুণে 8 8 7 15 152 এতিয়া 13,300 ৰ পৰা 152 বিয়োগ কৰি দিয়া 13,300 ৰ পৰা 152 বিয়োগ কৰি দিয়া 10 ৰ পৰা 2 গ'ল 8 ইয়াত থাকিব 9 9 ৰ পৰা 5 গ'লে 4 ইয়াত থাকিব 2 ৰ পৰা গ'লে 1 3 1 13,148 হল এনে ধৰণে তোমালোকে বিতৰণ বিধি প্ৰয়োগ কৰি কৰিব পাৰিবা এতিয়া কোৱেশ্চন নম্বৰ 7 টো লৈ লম a = 33 b = 42 c = 51 হলে তলৰ বিধিবোৰ সত্যাপন কৰা ইয়াত a + b = b + a দেখুৱাব লাগিব প্ৰথমতে আমি বাও পক্ষ লৈ লম লেফট হ্যান্ড সাইড হল মানে লেফট সাইডত কি আছে a + b ত কিমান ওলাই তে a ইয়াত কিমান দিয়া আছে 33 + b = 42 যোগ কৰি দিয়া 3 2 5 4 3 7 75 পালো হল তেনেকে রাইট হ্যান্ড সাইডত কৰা অর্থাৎ কিফালে কি আছে b + a আছে b আছে 42 a আছে 33 একে হ'ব যোগ কৰিলে 4 3 7 2 3 5 হল দুইটাত সমান পালা গতিকে এটাকে লিখি দিবা লেফট হ্যান্ড সাইড ইকুৱেল রাইট হ্যান্ড সাইড হল সমান হল অর্থাৎ কি হ'ব সত্য হ'ব এনেকে দেখাব ইয়াৰ পিছত দিছে মই বেলেগ এটা কৰি দিছো 5 নম্বৰটো কৰি দিছো বিতৰণ বিধিৰ এটা 5 নম্বৰত আছে বাকিখিনি তোমালোকে কৰি লবা a * b + c = a * b + a * c এইটো সত্যাপন কৰিব লাগিব এটা এইটো মানখিনি এইখিনি দিয়া আছে ইয়াত পাতি দিলে হল তে লেফট হ্যান্ড সাইডত লৈ লোৱা লেফট হ্যান্ড সাইডত আছে a * b + c মানখিনি পাতা a মানে আছে 33 * b মানে 42 + c মানে আছে 51 হল ইয়াত কি হিচাপে দিছে সেইটো মতে পাতি গলে 33 * তেও 42 আৰু 51 যোগ কৰিব লাগিব 2 1 3 5 4 93 33 আৰু 93 পূৰণ কৰি 93 আৰু 33 পূৰণ কৰা 3 3 গুণ 9 3 9 গুণ 27 3 3 গুণ 9 3 9 গুণ 27 9 अब 7 7 6 পুনৰ 16 6 হাতত 1 7 2 9 10 শূন্য হাতত 1 2 1 3 3069 পালো হল আমি লেফট হ্যান্ড সাইডত 3069 পালো তা রাইট হ্যান্ড সাইডত কিমান ওলাই নে নোলাই সেইটো কথা রাইট হ্যান্ড সাইডত কি আছে এইটো আছে a * b + a * c তা a * b মানে কিমান হ'ব 33 পূৰণ 42 মানখিনি পাতি দিয়া a মানে আকৌ আহিব 33 পূৰণ c মানে আহিব 51 হ'ব এটা 33 পূৰণ 42 কৰিলে কিমান হ'ব ইয়াত কৰি চাম 33 আৰু 42 পূৰণ কৰিম 2 3 গুণ 6 2 3 গুণ 6 4 3 গুণ 12 2 হাতত 1 4 3 গুণ 12 কে 13 6 6 2 8 3 1 1386 যোগ 33 আৰু 51 কৰা 1 3 গুণ 3 1 3 গুণ 3 5 3 গুণ 15 5 হাতত 1 5 3 গুণ 15 কে 16 3 5 3 8 6 1 1683 এইটো যোগ কৰিলে কিমান হ'ব 6 3 9 8 8 16 6 হাতত 1 6 3 9 কে 10 শূন্য হাতত 1 1 1 2 1 3 3069 গতিকে আমাৰ লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইডত মান একেই ওলা এতেকে লেফট হ্যান্ড সাইড ইকুৱেল কিমান ওলাল আমাৰ রাইট হ্যান্ড সাইড অৰ্থাৎ কি সত্য ওলাল হল এইখিনি কৰিব লাগিব তোমালোকৰ স্বাভাৱিক সংখ্যা পাঠটো আজি শেষ হৈ গৈছে হলে ইয়াৰ নেক্সট তোমালোকে উৎপাদক আৰু গুণিতক পাবা সেইটো মই নেক্সট ক্লাছৰ পৰা আৰম্ভ কৰিম তোমালোকে ক্লাছটো ভালে পাইছা চাগে আৰু হোমৱৰ্কখিনি কৰিবা
যদি তোমালোকে এতিয়ালৈকে মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি ল'বা আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা। ধন্যবাদ।